ছাত্ৰ-ছাত্ৰীসকল আজি আমি লৈ আহিছো ক্লাছ 8 মেথছৰ 2 নম্বৰ চেপ্টাৰ এটা চলকযুক্ত একঘাতক সমীকৰণৰ অনুশীলনী 2.2 প্ৰশ্ন উত্তৰ তাৰ প্ৰথম কুৱেশ্যনটো আছে দুটা সংখ্যা 5:7 অনুপাতত আছে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিওৱা তাৰ কাৰণে আমি কি কৰিব লাগিব ধৰি ল'ব লাগিব সংখ্যা দুটা প্ৰথমতে তাৰ কাৰণে আমি লিখিম ধৰা হ'ল এটা সংখ্যা 5x আনটো সংখ্যা 7x প্ৰশ্নমতে 7x - 12 = 5x এই ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম বুলি কৈছে ন সেইটো কাৰণে আমি কি কৰিলো ডাঙৰটো 7x আছিলে এইটো তাৰ পৰা আমি 12 কম বুলি কোৱা কাৰণে 12 মাইনাছ কৰিব লাগিব 7x - 12 = তেতিয়া আমি কি পাওঁ সৰু সংখ্যাটো পাওঁ 5x তাৰপৰা x ৰ মান উলিয়াব লাগে কাৰণে আমি 5x টো আমি বাওঁ হাতে লৈ আহিলো আৰু 12 টো -12 টো কি কৰিলো আমি সোঁ হাতে লৈ যাব লাগিব এতিয়া 7x - 5x = 12 হ'ল তেতিয়া 2x 7x - 5x কিমান হ'ব 2x 2x = 12 x ৰ মান লাগে কাৰণে x টো বাওঁফালে ৰাখি দিলো আমি আৰু 2 টো আমি কি কৰিলো এইপিনে লৈ আহিলো বা সোঁ হাতে লৈ অহাৰ লগে লগে ই কলৈ যাব তললৈ আহিব 2 য়ে এতিয়া 12 কেইবাখন যায় so সেইটো কাৰণে x = 6 এতেকে আমি এতিয়া সংখ্যাকেইটা লিখি দিব লাগিব সংখ্যাকেইটা কি এটা সংখ্যা প্ৰথম সংখ্যাটো কি হ'ল 5x আছিলে নহয় এইটো তাত x ৰ ঠাইত কি বহিলে এতিয়া 6 সেইটো কাৰণে 5 × 6 = 30 আনটো সংখ্যা এতিয়া 7x আছিলে ধৰি লৈছিলো আমি সেই x ৰ লগত কি বহিব আকৌ 6 7 × 6 = 12 7 × 6 কিমান হ'ব 42 এতিয়া 2 নম্বৰ কুৱেশ্যনটো তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যাকেইটা উলিওৱা বুলি কৈছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যা ক্ৰমিক যুগ্ম সংখ্যা হ'বলৈ হ'লে কেনেকুৱা হ'ব ধৰা 2 4 6 সেই তিনিটা ক্ৰমিক যুগ্ম সংখ্যা আৰু অলপ ডাঙৰ ভাবিলে 12 14 16 সেইকেইটা ক্ৰমিক যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা ক্ৰমিক যুগ্ম সংখ্যাবিলাক কেনেকে বাঢ়ি যায় 2 2 কে বাঢ়ি যায় সেইটো কাৰণে আমি প্ৰথম তিনিটা ধৰি ল'ব লাগিব ধৰা হ'ল তিনিটা ক্ৰমিক যুগ্ম সংখ্যা x + 2 x + 4 ধৰি লোৱা এইটো x ৰ ঠাইত যদি 2 হয় 2 য়ে 2 য়ে যোগ কৰিলে 4 2 য়ে 4 য়ে যোগ কৰিলে 6 সেই ক্ৰমিক যুগ্ম সংখ্যাকেইটা পালো আমি এতিয়া প্ৰশ্নমতে এই ক্ৰমিক যুগ্ম সংখ্যাকেইটাৰ যোগফল কিমান বুলি দিয়া আছিলে 48 সেইটো আমি লিখি ল'ব লাগিব x + x + 2 + x + 4 = 48 এতিয়া x কেইটা যোগ কৰি কিমান পালো 3x আৰু 4 আৰু 2 যোগ কৰিলে 6 ইপিনে 48 আছিলে আমাৰ x ৰ মান উলিয়াব লাগে কাৰণে 3x টো আমি ৰাখি থলো বাওঁফালে আৰু 6 টো এই সোঁফালে পঠিয়াই দিলো এতিয়া কি হ'বগে মাইনাছ হ'ব আৰু x ৰ মান লাগে কাৰণে আমি x টো ৰাখি দিলো আৰু 3 টো কি কৰিলো এই 3 টো আমি এইটো চাইডলৈ পঠিয়াই দিলো তেতিয়া 48 - 6 কিমান হ'ল 42/3 হ'লগে এই 3 টো ইয়াৰ পৰা আহিলে এতিয়া x ৰ মান কিমান পালোগে আমি 3 য়ে 42ক আমি যদি হৰণ কৰো কিমান পালো 14 এটাকে আমি এতিয়া ক্ৰমিক যুগ্ম সংখ্যাকেইটা উলিয়াই দিব লাগিব এতিয়া ক্ৰমিক যুগ্ম সংখ্যা তিনিটা সমান প্ৰথমটো হ'ব 14 নেক্সটটো হ'ব 14 + 2 = আৰু ইটো 14 + 4 নেক্সট আমি কিমান পাম 14 16 18 যদি 17,500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমানকৈ টকা পালে এতিয়া 17,500 টকাটো কাৰ মাজত ভাগ পাব লাগিব তিনিজন মানুহক প্ৰথমজনে যদি 1 টকা পায় 2 নম্বৰজনে কিমান পাব 2 টকা আৰু 3 নম্বৰজনে 4 টকা পাব মানে আমি কি বুলি ধৰিব লাগিব ধৰা হ'ল তিনিজন মানুহৰ প্ৰত্যেকে ভাগত পাব x, 2x, 4x এতিয়া প্ৰশ্নমতে x + 2x + 4x = 17,500 তিনিজন মানুহে মিলাই টোটেল কিমান পাব 17,500 পাব ন সেইটো কাৰণে সেইকেইটা যোগ কৰিলে কিমান হ'ব 17,500 এতিয়া x কেইটা যোগ কৰি আমি কিমান পালো 7x = 17,500 এতিয়া x ৰ মান উলিয়াব লাগে কাৰণে x টো আমি বাওঁফালে ৰাখি দিলো আৰু 7 টো কি কৰিলো এই 7 টো সোঁফালে লৈ গলো তেতিয়া 17,500 / 7 হ'লগে এতিয়া 7 য়ে যদি আমি 17,500 হৰণ কৰো তেতিয়া কিমান বা যাব 2500 বাৰ এতিয়া সেইটো কাৰণে কি হ'ল x = 2500 এতিয়া
তিনিজন মানুহে কিমানকে পাব সেইটো উলিয়াই দিব লাগিব নহয় আমি তিনিজন মানুহৰ প্ৰত্যেকে ভাগত পাব প্ৰথমজনে পাব 2500 টকা 2 নম্বৰজনে 2x আছিলে নহয় x ঠাইত বহিলে 2500 আকৌ নেক্সট 4x আছিলে 4x ঠাইত বহিলে আকৌ 2500 প্ৰথমজনে কিমান পালে 2500 2 নম্বৰজনে 5000 3 নম্বৰজনে 10000 4 নম্বৰ কুৱেশ্যন দিছে এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ আৰু ইয়াৰ দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি খেলপথাৰখনৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে ইয়াৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব দিশ আৰু প্ৰস্থকেইটা আমি ধৰি ল'ব লাগিব ধৰা হ'ল প্ৰস্থ সমান প্ৰস্থ কমা b ইকুৱেল x মিটাৰ তেতিয়া দিশ l ইকুৱেল কিমান হ'ব ইয়াত দিয়া আছে নহয় দিশ প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি দিশ প্ৰস্থৰ দুগুণতকৈ প্ৰস্থটো যেতিয়া x হ'ল প্ৰস্থৰ দুগুণটো কিমান হ'ব 2x তাতকৈ কিমান বেছি বুলি দিছে 2 মিটাৰ বেছি মানে 2x প্লাছ 2 মিটাৰ হ'ব দিশটো তাৰপৰা প্ৰশ্ন মতে আয়তাকাৰ খেলপথাৰখনৰ পৰিসীমা সমান 280 মিটাৰ বুলি দিয়া আছে এতেকে আয়তাকাৰ খেলপথাৰ পৰিসীমা আয়তৰ পৰিসীমা সূত্ৰটো হ'ল 2 × l + b ইকুৱেল 280 এটা 2 × x plus 2x plus 2 ইয়াত প্ৰস্থ আৰু দিশটো ব্ৰেকেটৰ ভিতৰত যোগ কৰি দিলো আমি তেতিয়া ইকুৱেল কিমান 280 এতিয়া x আৰু 2x যোগ কৰিলে কিমান পালো আমি 3x plus 2 হৈ গ'ল ব্ৰেকেটৰ ভিতৰত ইকুৱেল 280 আকৌ 2 যেতিয়া 3x পূৰণ কৰিম 6x 2 য়ে 2 গুণ 4 এতিয়া ইকুৱেল কিমান 280 এতিয়া 6x মান আমি x মান উলিয়াব লাগে কাৰণে x থকা পদটো আমি বাওঁফালে ৰাখি দিলো আৰু 4টো কি কৰিলো সোঁফালে লৈ গ'লো সোঁফালে লৈ যোৱাৰ লগে লগে এইপিনে প্লাছ হৈ আছিলে নহয় এইপিনে নিলে কি হৈ যাবহি মাইনাছ এতিয়া নেক্সট হিচাপত কি কৰিম আমি x মানটোহে উলিয়াব লাগে আমি x টো বাওঁফালে ৰাখি দিলো আৰু এই 6টো কি কৰিলো ওপৰত থকা 6টো এইপিনে সোঁফালে লৈ গ'লো আৰু আগৰ ষ্টেপত আমি পাইছিলো 280 - 4 তাৰ কৰিলে আমি ইয়াত পালো 276/6 পালো এতিয়া x ইকুৱেল 6 যেতিয়া 276ক হৰণ কৰিম আমি কিমান পালো 46 এটাকে x ইকুৱেল 46 এতিয়া দিশ আৰু প্ৰস্থকেইটা আমি উলিয়াই দিব লাগিব এতিয়া আয়তাকাৰ খেলপথাৰখনৰ দিশ সমান 2x + 2 x ৰ ঠাইত কি বহিলে 46 এতিয়া এইকেইটা আমি 92 পালো 46 ক 2 য়ে পূৰণ কৰি 92 + 2 এতিয়া দিশটো কিমান হ'লগে 94 মিটাৰ আৰু প্ৰস্থ সমান কিমান আছিলে x এতিয়া প্ৰস্থ x ৰ ঠাইত কি বহাম আমি 46 মানে 46 মিটাৰ 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ একক স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা আমি এইটো দিয়া আছে যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ একক স্থানৰ অংকটো 5 এতিয়া আমি দশক স্থানৰ অংকটো আমি ধৰি ল'ব লাগিব দিয়া নাই যিহেতু ধৰা হ'ল দশক স্থানৰ অংকটো x তেতিয়া সংখ্যাটো কেনেকুৱা হ'ব 10x + 5 দশক স্থানত থাকিলে কি হ'ব দশক স্থানৰ অংকটোৰ লগত সদায় 10 পূৰণ কৰিব লাগিব সেইটো মানে x ৰ লগত 10 পূৰণ কৰিলো আৰু প্লাছ 5 হ'ব মানে একক স্থানত 5 আছিলে সেইটো 10x + 5 হ'ব এতিয়া প্ৰশ্ন মতে দিয়া আছে সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো কিমান হ'ব অংক দুটাৰ এই অংক দুটা x আৰু 5ৰ যোগফলৰ 5 গুণ এতিয়া আমি কি কৰিব লাগিব প্ৰথম ছেকেণ্ড ষ্টেপত 10x + 5 ইকুৱেল এই ব্ৰেকেটটো ভাঙি দিব লাগিব 5x + 25 এতিয়া 5x টো আমি বাওঁফালে লৈ আহিলে 10x - 5x আৰু এই 5টো আমি যেতিয়া ওপৰৰ 5টো এইটো আমি সোঁফালে লৈ গ'লে 25 - 5 হ'ব এতিয়া 10x - 5x কিমান হ'ল 5x ইকুৱেল 25 - 5 মানে 20 এতিয়া x ৰ মানটো উলিয়াব লাগে আমাৰ x টো ৰাখি দিলো 5টো আমি এইটো চাইডে পঠিয়াই দিলে 20/5 হ'ল এটাকে x ইকুৱেল কিমান হ'বগে আমাৰ 4 x ইকুৱেল 4 হ'ল এটাকে সংখ্যাটো হ'ব 10x + 5 x ৰ ঠাইত কি বহিব 4 4 × 2 = 40 যোগ 5 কিমান হ'লগে 45 এটা 6 নম্বৰ কুৱেশ্যনটো এটা বিষম বাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 চেণ্টিমিটাৰ বেছি আৰু তৃতীয় বাহু দুগুণতকৈ 5 চেণ্টিমিটাৰ কম ত্ৰিভুজটোৰ পৰিসীমা যদি 29 চেণ্টিমিটাৰ হয় তেন্তে তিনিওডাল বাহুৰ জোখ সুধিবা আমি ইয়াত ত্ৰিভুজ দুটাৰ কথা কৈছে ত্ৰিভুজটো কি বিষম বাহু মানে তিনিডাল বাহুৱে তাৰ জোখটো বেলেগ বেলেগ
তাতে এতিয়া প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 চেণ্টিমিটাৰ বেছি বুলি কৈছে আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 চেণ্টিমিটাৰ কম বুলি কৈছে। এতিয়া কাক কম্পেয়াৰ কৰি কাক তুলনা কৰি পিনে কথাখিনি কৈছে তৃতীয় বাহুক, সেইটো কাৰণে আমি তৃতীয় বাহুডালৰ প্ৰথমতে আমি ধৰি ল'ম। ধৰা হ'ল তৃতীয় বাহুডালৰ জোখ এ ইকুৱেল 1 চেণ্টিমিটাৰ। এতিয়া প্ৰথম বাহুডালৰ জোখ হ'ব বি ইকুৱেল, আমাৰ প্ৰথম বাহুডাল কি বুলি কৈছিলে, তৃতীয় বাহুতকৈ 2 চেণ্টিমিটাৰ বেছি, মানে x প্লাছ 2 চেণ্টিমিটাৰ। আকৌ দ্বিতীয় বাহুডালৰ জোখ চি ইকুৱেল, দ্বিতীয় বাহুডাল কি বুলি কৈছিলে, তৃতীয় বাহুৰ দুগুণতকৈ 5 চেণ্টিমিটাৰ কম, মানে তৃতীয় বাহুডাল কিমান x মানে 2x দুগুণ 2x মাইনাছ 5 চেণ্টিমিটাৰ। প্ৰশ্ন মতে ত্ৰিভুজটোৰ পৰিসীমা সমান 29 চেণ্টিমিটাৰ বুলি দিয়া আছিলে। এতিয়া ত্ৰিভুজৰ পৰিসীমা সূত্ৰটো কেনেকুৱা হ'ব, গোটেইকেইটা বাহু যোগ কৰি দিলে যিমানটো পাম আমি সেইটোৱে ত্ৰিভুজৰ পৰিসীমা। মানে a প্লাছ b প্লাছ c ইকুৱেল 29। a ঠাইত x বহিলে b ঠাইত x প্লাছ 2, c ঠাইত 2x মাইনাছ 5 ইকুৱেল 29। এতিয়া ব্ৰেকেটটো খুলিলে আমি x প্লাছ 2 প্লাছ 2x মাইনাছ 5 ইকুৱেল 29। এতিয়া x কেইটা আমি যোগ কৰি আমি 4x পালো আৰু মাইনাছ 5 আৰু 2 এইকেইটা কৰি পিনে আমি মাইনাছ 3 পালো ইকুৱেল 29। এতিয়া 4x x থকা পদটো আমি বাওঁফালে ৰাখি দিলো আৰু এই মাইনাছ 3টো আমি সোঁফালে পঠিয়াই দিলে সেই কি হ'লগে 29ৰ লগত যোগ হ'লগে, 29 প্লাছ 3 হ'লগে। এতিয়া xৰ ভেলুটো আমি উলিয়াব লাগে কাৰণে xৰ লগত থকা 4xটো 4টো আমি এইটো চাইডে পঠিয়াই দিলো আৰু আগৰ ষ্টেপত পাইছিলো 29 যোগ 3 সেইকেইটা কৰিলে পালো 32, 32/4 হ'লগে। এতিয়া 4য়ে 32ক 8 বাৰ যায়, সেইটো কাৰণে আমি xৰ মানটো কিমান পালোগে 8। এতিয়া বাহুকেইডালৰ জোখটো উলিয়াই দিব লাগিব আমি। এতেকে প্ৰথম বাহুডালৰ জোখ সমান x প্লাছ 2 চেণ্টিমিটাৰ আছিলে, এতিয়া xৰ ঠাইত 8 বহিলে 8 প্লাছ 2 চেণ্টিমিটাৰ যোগ কৰিলে আমি কিমান পালো 10 চেণ্টিমিটাৰ। দ্বিতীয় বাহুৰ জোখ, দ্বিতীয় বাহুডাল কি বুলি আছিলে 2x মাইনাছ 5 চেণ্টিমিটাৰ আছিলে, xৰ ঠাইত কি বহিব এতিয়া 8, 8 দুগুণ কিমান হ'ল 16, 16 মাইনাছ 5 চেণ্টিমিটাৰ, সেইটো কিমান হ'লগে 11 চেণ্টিমিটাৰ। আৰু তৃতীয় বাহুডাল কিমান আছিলে x চেণ্টিমিটাৰ বুলি আছিলে, xৰ ঠাইত 8 বহাই দিলে 8 চেণ্টিমিটাৰ। এতিয়া নেক্সট 7 নম্বৰ, এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয়, সংখ্যাটো উলিওৱা। ইয়াত আমি কি কৈছে, এতিয়া সংখ্যা এটা আছে তাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় বুলি কৈছে। সেইটো কাৰণে আমি প্ৰথমতে ধৰি ল'ব লাগিব, ধৰা হ'ল সংখ্যাটো সমান x, প্ৰশ্ন মতে সংখ্যাটো 6 গুণ দিয়া আছে ন, সংখ্যাটো 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা, মানে x সংখ্যাটো আছিলে xৰ লগত 12 যোগ কৰিলো, এইটো 12 যোগ কৰিলো, যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান, যোগফলৰ 3 গুণ, এই 3য়ে পদ কৰিব লাগিব, তেতিয়া 3 গুণৰ সমান বুলি কৈছে। এতিয়া 6x ইকুৱেল 3x প্লাছ কিমান হ'ল 3 বাৰ 36। এতিয়া 3x টো আমি বাওঁফালে লৈ আহিম, তেতিয়া 6x মাইনাছ 3x ইকুৱেল 36 হ'লগে। 6 পৰা 3 বিয়োগ কৰিলে 3, সেইটো কাৰণে এইটো কিমান হ'ল 3x ইকুৱেল 36। xৰ মানটো উলিয়াব লাগে কাৰণে আমি x টো বাওঁফালে ৰাখি দিলো, 3টো ইপিনে গুচি গ'লে সি ক'ত যাবগে 36/3 হ'বগে। x ইকুৱেল কিমান হ'ব 12, কাৰণ 3য়ে 36ক 12 বাৰ হৰণ যায়। এটাকে সংখ্যাটো কিমান 12। নেক্সট 8 নম্বৰ কুৱেশ্যনটো, তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 সংখ্যাকেইটা লোৱা। এতিয়া স্বাভাৱিক সংখ্যা বুলি ক'লে কেনেকুৱা সংখ্যাবিলাক হয়, ধৰা 1 2 3 4 5 6 এনেকে যেতিয়া গৈ থাকিব সেইখিনি সংখ্যাক কি বুলি কয় স্বাভাৱিক সংখ্যা। তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি কৈছে নহয়, ধৰা যিকোনো ক্ৰমিক স্বাভাৱিক সংখ্যা হ'ব পাৰে, ধৰা 1 2 3 বুলি ক'লো মই, 1 2 3, তেতিয়া কিমানকে বাঢ়ি গৈছে সংখ্যাকেইটা 1 1 কে বাঢ়ি গৈছে। ধৰা আমি প্ৰথমতে কি কৰিব লাগিব, ধৰা হ'ল তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা সমান x, x প্লাছ 1, x প্লাছ 2, মানে x টো যদি আমি 1 বুলি ধৰো 1 প্লাছ 1 কিমান হ'ল 2, 1 প্লাছ 2 3, মানে 1 2 3 তেনেকে ক্ৰমিকভাৱে যাব লাগিব। এতিয়া প্ৰশ্ন মতে এই স্বাভাৱিক সংখ্যাকেইটা যোগফল কিমান বুলি কৈছে 45, সেইটো আমি x প্লাছ 1 প্লাছ x প্লাছ 2 ইকুৱেল 45 বুলি পাতিব লাগিব। এতিয়া ব্ৰেকেটটো খুলিলে x প্লাছ 1 প্লাছ x প্লাছ 2 ইকুৱেল 45, x কেইটা যোগ কৰিলে আমি কিমান পালো 3x প্লাছ 3 হ'ল ইকুৱেল 45। এতিয়া x ৰ মান উলিয়াব লাগে কাৰণে x থকা পদটো আমি বাওঁফালে ৰাখি দিলো
আৰু 3টো ইপিনে গুচি গ'লে ক'ত গ'লগে সি -3 হ'লগে। এতিয়া x ৰ মান 2 উলিয়াব লাগে কাৰণে আমি x2 ৰাখি দিলো, 3টো আমাৰ কি হ'ল ইপিনে গুচি গ'ল আৰু 45 - 3 = 42 হ'ল। আৰু এই 3টো ক'ত গ'ল তললৈ গুচি গ'ল, এতিয়া 42/3 হ'লগে। এতিয়া 42ক 3য়ে কেইবাৰ হ'ল যে 14 বাৰ, সেইটো কাৰণে x = কিমান হ'ল 14। এতিয়া আমি সংখ্যাকেইটা উলিয়াই দিব লাগিব নহয়, এতেকে 3টা ক্ৰমিক স্বাভাৱিক সংখ্যা হ'ব x, x + 1, x + 2। এতিয়া x ৰ ঠাইত কি কৰিব 14, 14, 14 যোগ 1, 14 যোগ 2। এতিয়া গোটেইকেইটা যোগ কৰিলে 14, 15, 16। ক্ৰমিক 3টা স্বাভাৱিক সংখ্যা কি পালো 14, 15, 16। এইখিনিতে আমাৰ আজি দিবলগীয়া কুৱেশ্যনখিনি আমাৰ শেষ হৈছে। নেক্সট ভিডিঅ'ত আমি তাৰ পৰৱৰ্তী কুৱেশ্যনসমূহ লৈ আহিম।